সৰুতে আমি কৰিছিলোঁ পঞ্চতন্ত্ৰৰ সাধু, নীলাশিয়ালৰ সাধু। আপোনালোকে পঢ়িছে নীলাশিয়াল, হঠাতে নীলাশিয়াল। যোৰহাট, নগাঁও, ধুবুৰী, বৰপেটাতো বিপুল ভোটত জয়ী হ'ব কংগ্ৰেছ। চৰকাৰী বিদ্যালয় বন্ধ কৰি মদৰ দোকান খোলা সীমন্তক ৰাইজে এতিয়া সকলো বুজিছে। নলবাৰীৰ কৈঠালকুছিৰ কলীয়া গোসাঁই ঘৰতো অনুষ্ঠিত কংগ্ৰেছৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক হৈ পৰে গৌৰৱ গগৈ। কংগ্ৰেছৰ ভুৱা আঁচনি দেখি দেখি মহিলাসকল আমনি পাইছে। লাখপতি বাইদেউৰ ফৰ্ম 15 লাখ টকাৰ জুমলা, অমিত কলৰ জুমলা, বৃক্ষৰোপণ জুমলা এইবিলাক দেখি দেখি অতিষ্ঠ হৈছে। সেয়েহে কংগ্ৰেছৰ গেৰাণ্টিক মহিলাসকল উৎসাহী। আমাৰ মহিলাক কৌশলী নিৰ্যাতন চলাই পৰিয়াল আৰু শিশুৰ ভৱিষ্যত নিষেধ কৰিছে। সময় সমাগত। এই নিৰ্বাচনতে বিজেপিক বিদায় দি আমাৰ ভৱিষ্যত সুৰক্ষিত কৰিব লাগিব। এই প্ৰতিজ্ঞা ৰাইজে ইতিমধ্যে কৰিছে। এই মন্তব্য গৌৰৱ গগৈৰ। কৈঠালকুছিত বৃহস্পতিবাৰে অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি নগাঁৱৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈ অসমৰ জ্বলন্ত সমস্যাসমূহৰ বিষয়ে সদনত একমাত্ৰ কংগ্ৰেছৰ সাংসদসকলেহে মাত মতা বুলি উল্লেখ কৰি ৰাইজৰ স্বাৰ্থত সদনত বলিষ্ঠ কণ্ঠে মাত মাতিব পৰা কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰিবলৈ আহ্বান জনায়। প্ৰদ্যুৎ বৰদলৈ ভাষণত বিজেপিৰ শাসনক নীলা শিয়ালৰ ৰাজত্ব বুলিও কটাক্ষ কৰি উদ্যত ভাষণ প্ৰদান কৰে। 3 নম্বৰ বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 40 নম্বৰ টিহু সমষ্টিৰ মধুপুৰ ব্লক কংগ্ৰেছৰ উদ্যোগত আয়োজিত সভাত সভাপতিত্ব কৰি মধুপুৰ ব্লক কংগ্ৰেছৰ সভাপতি দিলীপ পাঠকে বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছৰ মনোনীত প্ৰাৰ্থী দীপ বায়নৰ হকে প্ৰচাৰ চলাই সাংসদ গগৈয়ে পুনৰ কয় যে ঔষধ কোম্পানীৰ পৰা কোটি কোটি টকা লৈ ৰাইজক মাধমাৰ সুধিছে। তাৰ প্ৰত্যুত্তৰ উজনি ৰাইজে দিলে নলবাৰী জিলা কংগ্ৰেছৰ সভাপতি ৰাতুল পাটোৱাৰী আদৰণি ভাষণ প্ৰদান কৰে। কংগ্ৰেছ নেতা কাদের আলীয়ে আধৰা সভাখনত নলবাৰী কংগ্ৰেছৰ উপ সভাপতি হৰেকৃষ্ণ ডেকায়ো নিৰ্বাচনী ভাষণ প্ৰদান কৰে। কৈঠালকুছিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ এক বিশাল নিৰ্বাচনী সভাত উপস্থিত হৈ উজনিৰ এই দুই সাংসদ গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ এই মন্তব্য প্ৰদান কৰে। টিহুৰ পৰা গোপাল বৈশ্যৰ ৰিপৰ্ট ইছা 24x7। বিজেপি যদিও তেওঁলোকৰ লগত মোৰ কোনো ৰাজনৈতিকভাৱে মই একদম মই তেওঁলোকৰ আদৰ্শৰ লগত মই একমত নহয়, তথাপিও তেওঁলোকে এটা ৰাজনৈতিক দল, এটা ৰাজনৈতিক আদৰ্শ চিন্তাধাৰা তেওঁলোকে আছে, মই স্বীকাৰ কৰিছোঁ। কিন্তু 15 বছৰ মই দেখিলোঁ, 15 বছৰ যেতিয়া আমাৰ কংগ্ৰেছৰ আপোনালোকে আশা কৰিছে চব কিছুমান 100% আছে, কিছুমান 90% আছে। য'ত 100% কনফাৰ্ম মই হয়তো কৈ দিবলৈ বিচাৰিছোঁ। 100% কনফাৰ্ম মোৰ জনামতে মই নিৰ্বাচনী প্ৰচাৰৰ লগত মই ব্যস্ত, কিন্তু যোৰহাট মই জানো, মই তাত নিজে আছিলোঁ। নগাঁৱত মই জানো, নগাঁও তাত আমি তাত কলিয়াবৰ লোকসভা সোমাই আছে। কাজিৰঙাত যথেষ্ট ভাল 90% মোৰ তাত আগতে আছে। কৰিমগঞ্জ 100%, ধুবুৰী যোৱাকালি সভাৰ পৰা 100%, আৰু ইয়াত আমি 90% আছোঁ বৰপেটাত। তো বৰপেটা আৰু গুৱাহাটীত 90%, অলপ আমি কষ্ট কৰিলে আমি 95% আৰু অলপ কষ্ট কৰিলে 100% হৈ যায়। ময়ে বিজেপি দেখা নাই। বিজেপি সভাপতি ৰঞ্জিত দাস ক'ত? বিজেপি সভাপতি ভৱেশ কলিতা কোনোবা আছেনে নাই? তেওঁ দেখা পোৱা নাই। আপোনালোকৰ প্ৰশ্ন মোৰ প্ৰায় 1.5 মাহ হৈ গ'ল সাংবাদিকসকলৰ প্ৰশ্নৰ উত্তৰ দিওঁতে আজিৰ তাৰিখত সাংবাদিকজনে এবাৰো বিজেপি বৰ্তমান সভাপতি বা ইয়াৰ আগৰ সভাপতিজনৰ নাম লয়। কি হৈছে কি বিজেপি ভিতৰত? কট্টৰ বিজেপিৰ মানুহবোৰ এতিয়া কেমেৰাত ওলাই আহি মুকলিকৈ আজি তেওঁলোকে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে। নগাঁৱত যি আমি কণ্ঠ শুনা পাইছোঁ, তাৰ কণ্ঠৰ প্ৰভাৱ একে কণ্ঠ আজি আমি নলবাৰীত আমি শুনা পাইছোঁ। তো আমি গম পাইছোঁ যে আজি বিজেপিৰ ভিতৰত কট্টৰ বিজেপিৰ কাৰণে স্থান নাই। সুবিধাবাদী, মাফিয়া, চিণ্ডিকেট লগত সম্পৰ্কত থকা বিজেপিৰ কাৰণেহে আজি স্থান আছে। কংগ্ৰেছৰ গেৰাণ্টিবিলাক দেখি মানে আচলতে মহিলাসকল উৎসাহিত হৈছে। কংগ্ৰেছৰ গেৰাণ্টি দেখি মহিলাসকল উৎসাহিত হৈছে, কি ক'ব? চাওক, মহিলাখিনি এতিয়া বিজেপি দলৰ মিছলীয়া ৰাজনীতিৰ পৰা আমনি পাইছে। এই ভুৱা ফৰ্ম, এই ধাৰাবাহিক জুমলা, 15 লাখ জুমলা, লাখপতি বাইদেউ জুমলা, অমৃত কলৰ জুমলা, বৃক্ষৰোপণ জুমলা, পৰিৱৰ্তন জুমলা, এই জুমলাৰ পৰা এতিয়া আমনি পায়। এতিয়া কংগ্ৰেছৰ যিখিনি গেৰেণ্টি বিশেষকৈ গম পাইছে যে কংগ্ৰেছক ভোট দিলেহে আমাৰ অসমৰ মহিলা লাখপতি বাইদেউ হ'ব পাৰে। সেইকাৰণে অসমৰ মহিলাসকলৰ ডাঙৰীয়া হৈ থাকিব।
আপোনালোকৰ মাজৰ পৰা এজনো মহিলা লখপতি বাইদেউ হ'ব নোৱাৰে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব সেই বাইদেউ এতিয়া দিছপুৰত আছে মই এই পিছত নকওঁ মই নাই কোৱা নাই কিন্তু যেতিয়ালৈকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছে অসমৰ ভিতৰত এজনীহে লখপতি বাইদেউ থাকিব সেই বাইদেউগৰাকী দিছপুৰত থাকিব সেই বাইদেউগৰাকী ক'ৰবাত বাগান লৈছে ক'ৰবাত ৰিজৰ্ট লৈছে ক'ৰবাত য'তে চকু পৰে তাতে মাটি তেওঁলোকে কিনি লয় ময়ো মুখ্যমন্ত্ৰী ঘৰৰ এজন ল'ৰা মোৰ পিতৃ প্ৰায় তৰুণ গগৈ 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ মাৰ নামত কতো নিউজ চেনেল বা কতো বাগান আমি ক্ষমতা আমিও ওচৰৰ পৰা দেখা পাইছো 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী মোৰ নামত কতো আমি কোম্পানী খোলা নাই মোৰ পৰিবাৰৰ নামত ক'ৰবাত ৰিজৰ্ট বনোৱা নাই প্ৰায় তৰুণ গগৈদেৱে কৈছে ৰাজনীতি হ'ল ৰাইজক সেৱা কৰা এটা মাধ্যম আৰু সেইকাৰণে শ্ৰদ্ধেয় ৰাইজ আমাৰ নিৰ্বাচনী ইস্তিহাৰ পঢ়ক